ভাবিছোঁ নতুন ঘৰৰ পৰা ব্লগটো আৰম্ভ কৰোঁ, ভাল খবৰটো দিওঁ আপুনি যে বিহুতি বোৱাৰী ছিজন 2 এতিয়া মানে ষ্টাৰ্ট কৰিব লৈছে। জাম্পিং স্পাইডাৰ ষ্টুডিঅ' যে সেই তালৈ গৈছিলোঁ, তাৰ দিছে ফাৰ্ষ্ট প্ৰাইজ একদম এবাৰ গাড়ী আছে গুৱাহাটী এনেকৈ ক'ৰবাত অডিশ্যন আৰু শ্বেয়াৰো কৰি দিব, তেতিয়া বাকী সকলেও গম পাব। বিহুতি বোৱাৰী 2025 আৰম্ভ হ'বলৈ গৈ আছে। ইয়াৰ অডিশ্যন ৰাউণ্ডসমূহ আৰম্ভ হ'ব আৰু এইবাৰতো পুৰা মোক কৈছোঁ কম্পিটিশ্যন থাকে টান হ'ব ন। হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলো ভালে আছে আৰু আমাৰো ভাল। সকলোকে স্বাগতম জনাইছোঁ মোৰ এটি নতুন ভিডিঅ'লৈ। আৰু বহুত দিনৰ মূৰত মানে মই ঘৰৰ পৰা ভিডিঅ' আৰম্ভ কৰিছোঁ, কাৰণ আপোনালোকে গম পায় মই ৰাসৰ প্ৰগ্ৰেম লোৱা আছিলে, ইফালে সিফালে ৰাসৰ প্ৰগ্ৰেম কৰি আছিলোঁ, যাৰ কাৰণে নেকি মই মানে সদায় ক'ৰবাত সেই প্ৰগ্ৰেমৰ পৰা ভিডিঅ' আৰম্ভ কৰোঁ, ক'ৰবাত ভিডিঅ' আৰম্ভ কৰোঁ, তেনেকুৱা হৈ আছিলে। আৰু আজি বহুত দিনৰ মূৰত একদম ঘৰৰ পৰা ভিডিঅ' আৰম্ভ কৰিছোঁ, মনটো ভাল লাগি গৈছেগৈ। আৰু ঘৰ মানে আমাৰ যি নতুন ঘৰ বনাই আছিলে ন, আপোনালোকক মই আগতে মোৰ ভিডিঅ'বোৰত দিছিলোঁ, সেই নতুন ঘৰো সম্পূৰ্ণ হৈ গ'ল। মই সেয়া ব্লগ দিবলৈ পৰাই নাই, লাহেকৈ দিম আৰু সেই নতুন ঘৰ নতুন ৰুমৰ পৰা এইটো আমাৰ ৰুমটো দেখিছেনে, এয়া ঘৰ লোৱাও হৈ গ'ল, মানে মই দেখুওৱা মেলা নাই আৰু এয়া নতুন ঘৰৰ সেই নতুন ৰুমৰ পৰা মানে মই আজি ভিডিঅ' আৰম্ভ কৰিছোঁ আৰু অকণ খেলি মেলি হৈ আছে আৰু ব্লগ এটা আৰম্ভ কৰিছোঁ। বিশেষ কেইটামান কথা পাতিবলগীয়া আছে, ক'বলগীয়া আছে আপোনালোকক, যিহেতু বহুতে মোক যোৱাবাৰ কৈ থৈছিলে যে মোক ক'বা আৰু সেইকাৰণে ভাবিছোঁ নতুন ঘৰৰ পৰা ব্লগটো আৰম্ভ কৰোঁ, ভাল খবৰটো দিওঁ আপোনালোকক। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এইফালে মানে অকণমান চুলি তুলি কাটি মানে অকণমান নতুন কিবা এটা কৰিছোঁ আৰু ৰ'ব তাৰ আগতে ঘৰটো অকণমান দেখাই লওঁ। এয়া আমাৰ নতুনকৈ হোৱা ঘৰ, আৰু অকণমান বাকী আছেগৈ, এইখিনিতে কিবা এখন দিব আছে, এই কাপোৰখিনি অঁতৰাব মানে। বাকী ঘৰটো অকণমান দেখাই দিছোঁ ৰ'ব ভিডিঅ'টো আৰম্ভ কৰাৰ আগত। গোটেই হোম ট'ৰ মই ধুনীয়াকৈ দিম এদিন ভাবিছোঁ, যিহেতু আগতে দিম বুলি কৈ থোৱা আছিলে। আৰু এইটো ৰুম মই এতিয়া ইয়াৰ পৰাই ভিডিঅ' আৰম্ভ কৰিছোঁ। আৰু এইটো ড্ৰয়িং ৰুম, আৰু আগফালে চাগফালে নালাগে, পাছত দেখুৱাম দিয়ক। আৰু এইটো ৰুমত আমাৰ দেহা এয়া মোবাইল চাই আছে, এইটো এটা ৰুম। এইবিলাক মানে হ'লগৈ আৰু ঘৰ চৰ কাম মানে সম্পূৰ্ণ হ'লগৈ, কিন্তু ভিডিঅ' বনোৱা হোৱা নাই, মই বনাম আৰু লাহেকৈ। এতিয়া কথা হ'ল, মই আজি বিশেষ এটা কাৰণে ভিডিঅ' বনাইছোঁ। সেই কথাটো যিহেতু মই নক'লে আধৰুৱা হ'ব, আপোনালোকে মোক বেয়া পাব, যিহেতু মই আগতে কম বুলি কৈ থোৱা আছিলে ন। আজি ভাবিছোঁ কৈ দিওঁ, কাৰণ বহুতে আশা কৰি আছিলে। যোৱাবাৰতো আপোনালোকে গম পায়েই যে মই NB নিজৰ বিহুতি বোৱাৰীত গৈছিলোঁ, আৰু তাৰ পৰাই আপোনালোকৰ লগত বহুতৰ লগত তেনেকৈ পৰিচয় হ'ল, চিনাকি হ'ল। আৰু এইবাৰো মানে কৈ দিওঁ আৰু ৰ'ব, আৰু এইবাৰো মানে NB নিউজৰ বিহুতি বোৱাৰী ছিজন 2 এতিয়া মানে ষ্টাৰ্ট কৰিব লৈছে তেওঁলোকে। আপোনালোকে যিসকলে NB নিউজৰ পেজটো ফ'ল' কৰিছে তেওঁলোকেতো গম পায়েই, পূৰা এড দি আছে মানে। আৰু ভাবিলোঁ মই মোৰ ভিউৱাৰ্ছখিনিক যিহেতু মই আগতে কম বুলি কৈ থৈছিলোঁ ন, আৰু সেইকাৰণে বোলো নাই, মই ব্লগ এটা বনাই দি দিলে ভাল হ'ব, যিহেতু বহুতে মোক বহুতে কৈ থৈছিলে যে অহাবাৰলৈ কি হয় ক'বা, কেতিয়া হয় ক'বা, কি কথা। আৰু সেইকাৰণে ব্লগ এটা বনাই থৈছোঁ, চবকে এই মজাক খবৰটো দি দিওঁ, কাৰণ এইবাৰতো আৰু বহুত বেছি যাব চাগে ন, মই মানে ভাবাত আৰু বহুত মানুহ যাব চাগে এইবাৰ, বহুত বোৱাৰী যাব। আৰু যাব লাগে, প্ৰত্যেকেই নাচিব লাগে, মই সেইটোৱে বিচাৰোঁ। পুৰস্কাৰ পাছৰ কথা, ময়ে দেখোন ইমান কষ্ট মষ্ট কৰি শেষলৈকে পুৰস্কাৰ পোৱা নাই। তথাপিতো কি হ'ল, এতিয়া মোৰ ৰাইজৰ লগত এটা পৰিচয় হ'ল ন, মনৰ শান্তি হ'ল, কাৰণ বোৱাৰীবিলাক নাচিবলৈ তেনেকুৱা মঞ্চ নাথাকে, আৰু NB নিউজে সেই মঞ্চখন দিছে, গতিকে বহুত বেছি ভাল লগা এটা কথা। আৰু সেইকাৰণে খবৰটো দিওঁ বুলি ব্লগটো বনালোঁ। ইয়াৰ মাজতে আৰু এটা কথা কওঁ বুলি ভাবিছোঁ। মই গৈছিলোঁ গুৱাহাটীলৈ বিশেষ এটা কামত, কাৰণ আপোনালোকে মোৰ আগৰ ব্লগটো চালে গম পাব। মই গৈছিলোঁ জাম্পিং স্পাইডাৰ ষ্টুডিঅ' যে সেই তালৈ গৈছিলোঁ, তেখেতে মাতিছিলে মোক, মানে হিমাশ্ৰী শইকীয়া, মোতকৈ সৰু হ'ব, সেইকাৰণে তাই বুলিয়ে কৈছোঁ। তাই মোক মাতিছিলে, গৈছিলোঁ, আৰু ইমান বেছি ভাল লাগিলে কথা বতৰা পাতি। ইমান ফ্ৰী নহয়, কাৰণ ময়ো সেই মুকলিমূৰীয়াকৈ কথা পাতি ভাল পাওঁ, আৰু মনে মনে মিলি গৈছিলে। সেই পডকাষ্ট এটা হৈ গ'ল, আপোনালোকে চাব, তেওঁ নিজৰ পেজত দিব লাহেকৈ। ঠাইতে সেই কথাটো কৈ থওঁ বুলি ভাবিলোঁ, আৰু কি কৈছোঁ কি নাই কোৱা, আপোনালোকে মোৰ বহুত নজনা কথা গম পাব, মানে সুধি দিলে ঘপককৈ নক'লেও নহয়, মানে কৈ দিলোঁ, এনেকুৱা হৈছে। আৰু বচন চচনটো থাকেই, বচন চচনো মাতিছোঁ কিবাকিবি, সেয়া আপোনালোকে চাব। আৰু ভাল পালে শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। এতিয়া আহোঁ আচল কথাটোলৈ। NB নিউজৰ যি বিহুতি বোৱাৰী ছিজন 2 আৰম্ভ কৰিবলৈ ওলাইছে তেওঁলোকে, এইবাৰ মানে কি ক'ব আৰু, একদম ধামাকা পুৰস্কাৰ দিছে। ফাৰ্ষ্ট প্ৰাইজ একদম এবাৰ গাড়ী আছে, বিলাসী গাড়ী, আৰু লগতে আকৰ্ষণীয় পুৰস্কাৰ। ছেকেণ্ড প্ৰাইজ আছে স্কুটি, আকৌ লগত আছে আকৰ্ষণীয় পুৰস্কাৰ, আৰু থাৰ্ড প্ৰাইজো আছে তেনেকৈ ডাঙৰ কিবা টিভি আছে, বহুত ডাঙৰ টিভি, আৰু লগত আকৰ্ষণীয় পুৰস্কাৰ। মানে এইবাৰ পূৰা ধামাকা হ'ব, আৰু বহুত বেছি ভাল হ'ব এইবাৰ। আৰু এই ছিজন 2টো মানে আপোনালোকৰ জানুৱাৰী লাষ্ট সপ্তাহৰ পাছৰ পৰা মানে অডিশ্যনবিলাক আৰম্ভ হ'ব, আৰু যিহেতু অডিশ্যন দিব লাগে ন, আমিও সেই যোৱাবাৰ অডিশ্যন দিয়ে গৈছিলোঁ, আৰু অডিশ্যন দিব লাগিব। অডিশ্যনবিলাক আপোনাৰ সেই জানুৱাৰী লাষ্ট সপ্তাহৰ পৰা আৰম্ভ হ'ব। আৰু ক'ত হ'ব দেই কৈছিলে, মই ভিডিঅ'টো দি দিম বাৰু ইয়াতে, আপোনালোকে ভালকৈ চাই ল'ব। ধেমাজি হ'ব, শিৱসাগৰ হ'ব, আপোনাৰ বিশ্বনাথ চাৰিআলি, বঙাইগাঁও, গুৱাহাটী, এনেকৈ ক'ৰবাত অডিশ্যনবিলাক হ'ব। আৰু আপোনালোকে সেই নিজৰ জেগাবিলাকৰ খবৰ ৰাখিব, কেতিয়া হয় কি কথা, তেতিয়া গম পাব। বা মই যদি গম পাওঁ, মইতো ব্লগ আপলোড দিমেই, আৰু
আৰু ভাবিলোঁ খবৰটো আগতীয়াকৈ আপোনালোকক দি থওঁ ন, তেতিয়া মানে কি সাজু হ'ব পাৰিব, যিহেতু ঘপককৈ কৰিব যোৱা কামটো আৰু নিজে প্ৰিপেৰেশ্যন হৈ যোৱা মানে সাজু হৈ যোৱা কামটোৰ মাজত পাৰ্থক্য আছে ন। আৰু এইবাৰ যে কম্পিটিশ্যন থাকে বহুত বেছি টাফ হ'ব, কাৰণ কিয় কৈছোঁ, কাৰণ যিহেতু এইবাৰ বহুত মানুহ আহিব ন, যোৱাবাৰ প্ৰথম বৰ্ষ হিচাপে ইমান মানুহে গম পোৱা নাছিলে, এইবাৰতো চাগে বহুত মানুহ আহিব, আৰু সেইকাৰণে পূৰা সাজু হৈ যোৱাটো, নিজে দমছে যোৱাটো মানে ভাল আৰু দেই, মই ভাবোঁ মানে। আৰু সেয়া তেনেকৈ অডিশ্যনকেইটা হ'ব, মই ভাবিলোঁ খবৰটো দি দিওঁ। আৰু যোনটো তেওঁলোকে এতিয়া এডভাৰটাইজৰ কাৰণে ভিডিঅ' দিছে, মই সেই তাৰ ভিডিঅ' অকণো ইয়াতে আগবঢ়াই দিম, আপোনালোকে চাব। সেই তাতো মই নাচিয়ে আছোঁ আৰু ভিডিঅ' কৰাটো মানে মই নচা অকণমান দি থৈছে, মনটো ভাল লাগি যায় ন। আৰু সঁচাকৈ এন বি নিউজে বহুত ডাঙৰ কাম কৰিছে এইটো বোৱাৰীসকলৰ বাবে, কাৰণ মই আজি পৰিচয় আপোনালোকৰ লগত সেই এন বি নিউজৰ মঞ্চৰ পৰাহে, গতিকে ভাবিলোঁ আগতীয়াকৈ চবকে খবৰটো দি দিওঁ। আৰু যোৱাবাৰ মানে মোক বহুতে কমেণ্ট কৈ আছিলে যে বা তুমি কিন্তু খবৰ দিবাই দেই, কেনেকৈ যাম। আনকি এতিয়াও অলপ দিনৰ আগতো মোক ইনষ্টাত মেছেজ কৰিছিলে, বা যে বিহুতি বোৱাৰীলৈ কেনেকৈ যাব পাৰিম, কি হ'ব। আৰু যিসকলে মোৰ ভিডিঅ' চাই আছে তেওঁলোকে চাই গম পাব, আৰু শ্বেয়াৰো কৰি দিব, তেতিয়া বাকীসকলেও গম পাব ন কেনেকৈ হ'ব কি কথা। আৰু সেয়া বাকী কি নিয়ম হয় কি কথা সেইখিনি লাহে ধীৰে ক'ব, আৰু লাহে ধীৰে গম পাম, মই খবৰ পালোঁ আপোনালোকক আগবঢ়াম। আৰু এতিয়া বৰ্তমান সিমানখিনিকে ক'লোঁ যে জানুৱাৰী লাষ্টৰ পৰা অডিশ্যন আৰম্ভ হ'ব, গতিকে পূৰা মানে সাজু হ'ব হ'ল, মজা আছে। যে যোনটো মানে এডভাৰটাইজৰ কাৰণে যোনটো ভিডিঅ' দিছিলে, সেই ভিডিঅ'টো মই ইয়াতে এড কৰি দিছোঁ, আপোনালোকে চাওকচোন, তেতিয়া গোটেই ভালকৈ গম পাই যাব। এন বি নিউজত পুনৰ আহি আছে বিহুৱতী বোৱাৰী ছিজন 2। প্ৰথম ছিজনৰ অভূতপূৰ্ব সফলতাৰ পিছত শীঘ্ৰেই বিহুৱতী বোৱাৰী 2025 আৰম্ভ হ'বলৈ গৈ আছে। এন বি নিউজৰ CMD নৃপেন দাসৰ তৎপৰতাত লোৱা হৈছে সিদ্ধান্ত, শীঘ্ৰেই ছিজন 2ৰ বাবে ৰাজ্যৰ কেইবাটাও প্ৰান্তত আৰম্ভ হ'বলৈ গৈ আছে অডিশ্যন। জানুৱাৰী মাহতে অডিশ্যন আৰম্ভ হ'ব, তাৰপিছত শ্বুটিং। বোৱাৰী আকৌ আহি আছে। বিহুৱতী বোৱাৰী 2024ৰ অভূতপূৰ্ব সফলতাৰ পিছত এন বি নিউজৰ বেনাৰত বিহুৱতী বোৱাৰী 2025 ছিজন 2 শীঘ্ৰেই আহি আছে এন বি নিউজত। আৰু প্ৰথম ছিজনটোত আমি যথেষ্ট মৰম চেনেহ পাইছিলোঁ, আৰু তাতে উৎসাহিত হৈ আমি ছিজন 2 শীঘ্ৰেই আনি আছোঁ এন বি নিউজত। আৰু ইয়াৰ বাবে বিশেষ পুৰস্কাৰো এইবাৰো থাকিব। প্ৰথম পুৰস্কাৰ হিচাপে এখন বিলাসী গাড়ী থাকিব, দ্বিতীয় পুৰস্কাৰ হিচাপে থাকিব এখন স্কুটি, আৰু তৃতীয় পুৰস্কাৰ হিচাপে থাকিব এটা টিভি, লগতে আকৰ্ষণীয় উপহাৰো থাকিব। অতি শীঘ্ৰেই ইয়াৰ অডিশ্যন ৰাউণ্ডসমূহ আৰম্ভ হ'ব, সেই বিষয়ে আমি আপোনালোকে জনাম, আপোনালোকে এন বি নিউজৰ পৰ্দাত সেই সম্পৰ্কে গম পাব। গতিকে এন বি নিউজৰ এই মেগা ৰিয়েলিটি শ্ব' বিহুৱতী বোৱাৰী ছিজন 2ত আপোনালোকে যদি অংশগ্ৰহণ কৰিব বিচাৰে, আপোনালোকে অংশগ্ৰহণ কৰিব পাৰিব। ক'ত কেনেদৰে অংশগ্ৰহণ কৰিব পাৰিব সেই সম্পৰ্কে আমাৰ এন বি নিউজৰ পৰ্দা আপোনালোকে চাই থাকিলে অৱগত হ'ব। গতিকে আপোনালোকক সাজু হওক বিহুৱতী বোৱাৰী ছিজন 2লৈকে। জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে আমি আপোনালোকক তাৰিখসমূহ জনাই যাম, কিন্তু স্থানসমূহ আজি উল্লেখ কৰি গৈছোঁ। অডিশ্যন ক'ত হ'ব? অডিশ্যন হ'ব ধেমাজি, তিনিচুকীয়া, শিৱসাগৰ, বিশ্বনাথ চাৰিআলি, বঙাইগাঁও আৰু গুৱাহাটীত। গতিকে অডিশ্যনৰ বাবে আপোনালোক সাজু হওক আৰু চাই থাকক এন বি নিউজৰ পৰ্দা, আপোনালোকে দেখি থাকিব অডিশ্যনৰ সবিশেষ। অভূতপূৰ্ব সফলতাৰ পাছত পুনৰ বৰ্ণাঢ্য ৰূপত আহি আছে বিহুৱতী বোৱাৰী 2025 ছিজন 2। জানুৱাৰী মাহৰ শেষৰ সপ্তাহত আৰম্ভ হ'ব অডিশ্যন। অডিশ্যনৰ স্থান ধেমাজি, তিনিচুকীয়া, শিৱসাগৰ, বিশ্বনাথ চাৰিআলি, বঙাইগাঁও আৰু গুৱাহাটী। অধিক জানিবলৈ যোগাযোগ কৰক 8011590562 নম্বৰত। আৰু সেয়া গম পালে নহয়, বিহুৱতী বোৱাৰী ছিজন 2 আহি আছে, কেতিয়াৰ পৰা কি হ'ব আপোনালোকে গোটেই ভিডিঅ'টো চাই চাগে গম পাইছে। মই সেইকাৰণে ভিডিঅ'টো ইয়াতে লগাই দিছোঁ। আৰু এতিয়া পূৰা জোৰদাৰ প্ৰেক্টিচ কৰিব হ'ল, আৰু যিহেতু অডিশ্যন আৰম্ভ হ'ব এতিয়া জানুৱাৰী লাষ্টৰ পৰা। আৰু এইবাৰতো পূৰা মই কৈছোঁ কম্পিটিশ্যন থাকে টান হ'ব ন, কাৰণ যিহেতু বিভিন্ন জেগাৰ পৰা বিভিন্ন মানুহ আহিব। আৰু মানে বহুত এইবাৰ অলপ যোৱাবাৰ যোৱাবাৰ প্ৰথম বৰ্ষ আছিলে, এইবাৰ যিহেতু দ্বিতীয় বৰ্ষ, গতিকে বেছিকৈ মানুহে গম পাইছে। আৰু সেয়া গতিকে সেই স্ক্ৰীণত যিটো নাম্বাৰ দিয়া আছে যে সেই ভিডিঅ'টোত আপোনালোকে সেই নাম্বাৰত কণ্টেক্ট কৰিলে গম পাব। আৰু মই নতুন যদি কিবা খা খবৰ পাওঁ সেয়াও আপোনালোকক মই জনাম। আৰু তাৰিখকেইটা চাগে গম পালে মই সেয়াও আপোনালোকক নেক্সট ভিডিঅ'ত ক'ম, কোন তাৰিখে অডিশ্যন আৰম্ভ হ'ব, কাৰণ তেওঁলোকে দিলে মই গম পাম ন, তেতিয়া মই চাই পিনে আপোনালোকক কৈ দিম মোৰ ভিউৱাৰ্ছসকলক। তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি মোৰ ভিডিঅ' চাই ভাল পাইছে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব, তেতিয়া চবেই গম পাই যাব ন। আৰু নতুনকৈ চাই থকা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আজিলৈ ৰাখিছোঁ, পুনৰ লগ পাম এদিন নতুন ভিডিঅ'ৰ সৈতে। বাই।